কাৰণে কি কৰিছে আৰু কি কেনেকৈ এতিয়া বহুত যোগাৰ কৰি আছো আৰু মেইন গাহৰি মাংস গাহৰিখিনি আমি যোগাৰ কৰিছো আৰু বনাই আছো আমাৰ মিচিঙৰ নিয়ম এইটো চাইমতটো লাগিব আৰু গাহৰি মাংস এইটো মেইন দুটা ঠিকে আছে আমি ইয়াত ডেইলি শিকি আছোঁ বুলি ক'ব লাগিব সদায় আমাৰ হেৰি মিচিঙৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ থকা যেনে ধান সিঁচাৰ পৰা ধৰি তাঁত বোৱালৈকে সেনেকৈ বহুত ধৰণৰ নৃত্য আমি শিকি আছোঁ ডেইলি কিহৰ কাৰণে শিকিছে এই আহি থকা আমাৰ 12, 13, 14 তাৰিখে আমাৰ পৰৱ উদযাপন কৰিছে আৰু 2 নং পাতিয়াৰ পৰা আমাক মিনম হেৰি মাতিছে তাকে কামনা কৰিছোঁ ভাল হওক বুলি সদায় ডেইলি শিকি আছোঁ আমি নৃত্য অহা 12, 13 আৰু 14 মাৰ্চ তাৰিখে আমাৰ 2 নং হলিকুছি গাঁৱে আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ ওচৰৰে ফাটিয়া গাঁওখনক নিয়ম হিচাপে লৈ পৰৱ উদযাপন কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে সেই উদযাপনৰ হেতু আমি বহুতো ধৰণে ব্যস্ততা হৈ আছোঁ বহুত বস্তু বাহানি যোগাৰ কৰি আছোঁ এই পিছফালে খৰি যোগাৰ কৰোৱা হৈছে আৰু আনফালেদি পেণ্ডেল বনোৱা হৈ আছে মানে 500জন অতিথিয়ে একেলগে আমি এসাঁজ ভাত খাব পৰাকৈ ব্যৱস্থা কৰিছোঁ আৰু সেইদিনা খুব গুমৰাগৰ প্ৰতিযোগিতাও চলিব আশা ৰাখিছোঁ নিশ্চয় খুব ভাল ধৰণে যাব আৰু বিশেষকৈ ইয়াৰ পৰাকৰ বিশেষত্বটো যদি আমি অলপ বিচাৰি যাওঁ আমাৰ অনাগত দিনত কিছু আমাৰ কৃষ্টি সংস্কৃতিবিলাক লাহে লাহে হেৰাই যাব যেন ধৰিছে সেইকাৰণে আমি তাকে অলপ ধৰি ৰাখিব পাৰোঁ নেকি তেনেকুৱা এটা প্ৰচেষ্টা চলাই থকা হৈছে যাতে আমাৰ সংস্কৃতিটো বজাই থাকক সদয় শেষত সেয়ে আমি ৰাইজকো খুব আন্তৰিকতাৰে আমি আদৰণি জনাব বিচাৰিছোঁ যাতে সেইকেইটা দিনত যাতে সকলো প্ৰকাৰে আপোনালোকে মানে সহায় সহযোগিতা ৰাখি তাকে কামনা কৰাটো একচুৱেলি চমুকৈ যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে মানে এটা দুখন গাঁৱৰ মানে এটা ভাতৃত্ববোধৰ সম্বন্ধটো ৰখাৰ হেতু মানে উদযাপন কৰা হয় যিহেতু এখন আমাৰ গাঁওখনে মানে আন এখন গাঁৱক লৈ কিনি দুখন গাঁৱৰ মানে মৰম চেনেহ ভাতৃত্ববোধ এইবিলাক বজাই ৰখা হয় আৰু সেই দুখন গাঁৱৰ সকলো উপায় অমংগল যাতে দূৰ হওক ভৱিষ্যত উন্নতি হওক এনেকুৱা কামনাৰে মানে এই পৰৱ যজ্ঞটো আমি উদযাপন কৰা হয় বুলি আমি হ'ল আমাৰ 3 দিনীয়া খাদ্যটো হয় আমি প্ৰথমত আমি গাহৰি মৰা হয় কিন্তু প্ৰথম দিনা আমি গাহৰি নামাৰোঁ আমি মাছে আমি আলহীক দিয়া হ'ব আৰু আপোনাৰ মাজৰ দিনা আমাৰ গাহৰি আপোনাৰ 3টা মৰা হয় কাৰণ এটা হ'ল আমাৰ ৰাইজৰ কাৰণে ডাঙৰীয়া বুলি আপোনাৰ য়াংমান নাম বুলি কয় এটা মৰা হয় 2টা আমাৰ ৰাইজৰ কাৰণে অতিথিৰ কাৰণে আমি মাৰি ৰাইজক ভালকৈ দিবৰ কাৰণে আমি চেষ্টা কৰা হয় আৰু নেক্সট দিনা আপোনাৰ লাষ্ট দিনা আমাৰ হ'ল অতিথিৰ কাৰণে আৰু মিনমৰ কাৰণে আমাৰ অলপ ভাগ বিতৰা খাবৰ কাৰণে ভালকৈ আমি দি মেলি আমি পঠিয়াব পৰাৰ কাৰণে আমি লাষ্ট দিনা এটা মৰা হয় মানে এতিয়া খাদ্যৰ কাৰণে প্ৰস্তুতি কেনেকুৱা চলিছে খাদ্যৰ কাৰণে আমি প্ৰস্তুতি আপোনাৰ আজি তাৰিখলৈকে প্ৰায় আমাৰ ৰেডি হৈছে বুলি ক'ব লাগিব সব আপোনাৰ মাছ মাংসৰ পৰা ধৰি আপোনাৰ খানা আপোনাৰ শাক পাচলিৰ পৰা ধৰি সব আজি তাৰিখলৈকে অলপ ৰেডি হৈ গৈ আছে আৰু প্লাছ আমাৰ গোটেই পেণ্ডেলটো আপোনালোকে দেখিছেই কিন্তু যিটো আমাৰ স্থানটো এতিয়ালৈকে চফা কৰি হোৱা নাই কিন্তু বৰ্তমান আমি এতিয়ালৈকে বনাই আছোঁ আপংটো আমাৰ কি আপং ইয়াত দেখাবলৈ আমাৰ এনেতো 6 কুইণ্টেল চাইমত বনোৱা হৈছে আৰু আপোনাৰ বগামত বুলিতো আমাৰ 3 কুইণ্টেল বনোৱা আছে আমাৰ এনে 9 কুইণ্টেল চাউলৰ আমি বনোৱা হৈছে পৰম্পৰাগতৰ কাৰণে আমি এতিয়া সেইভাগে 9 কুইণ্টেল আৰু চাইমত আৰু বগামত মিলাই আমি 9 কুইণ্টেল বনোৱা হৈছে এটি আৰু আমাৰটো যাতে নেকি আমাৰ ভালকৈ বহু পলমেৰে গুচি যায়